নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ ভালে আছে নে মই আছো দেখিছে নহয় আপোনালোকে ক'ত আছো গম পাইছে চাগে মই আছো আমাৰ স্কুলখনত সো আজি মানে বহুত দিন হৈ গ'ল স্কুলৰ ভিডিঅ' দেখুৱা নাই স্কুলৰ কেম্পাছটো দেখাবলৈ বহুত জনে কৈ আছিলে আমাৰ স্কুলখনত জড়িত হৈ থকা বহুতো মানে well wishers আৰু ex students সকলে আৰু বহুত মানুহে মানে আৰু মোৰ ফ্ৰেণ্ডছ সকলেও মানে মোৰ মানে ভিডিঅ'ত আকাৰে মানে ভিডিঅ' আকাৰে মানে স্কুলখন অকমান বাহিৰৰ ফালে অকমান নজাৰাটো দেখাবলৈ কৈছিলে সেইটো কাৰণে মই ইয়া আপোনালোকক গুড মৰ্নিং সো দেখাই আছো অকমান বহুত দিনৰ পাছত মই দেখাইছো যে আৰু যেহেতু আজিৰ দিনটোত মানে মই পিছৰ ভিডিঅ'ত মানে আৰু এটা ভিডিঅ'ত মই অকল স্কুলখন মানে বহুত ভালকে দেখাম আকৌ বহু কিমান ডেভেলপ হৈছে কিমান আগবাঢ়িছে আমাৰ স্কুলখন ডেভেলপমেন্টৰ ক্ষেত্ৰত হেতু আপোনালোকক দেখাই যাম কিন্তু এতিয়া মানে আজি যেহেতু আমাৰ স্কুলত এটা আমি সৰু সুৰাকে আৰু ৰিডিং কম্পিটিশন পাতিছো ক্লাছ 5 6 7 ৰ কাৰণে সো ইংলিশ ৰিডিং কম্পিটিশনটো প্ৰত্যেক বছৰে পতা হয় সো প্ৰত্যেক বছৰৰ দৰে এই বছৰো পাতিছো আৰু সৰু সুৰাকে পাতিছো আৰু প্ৰত্যেকটো ক্লাছৰ পৰা ক্লাছতে বাছি উলিয়ালো ফাইনেলিষ্ট কেইটামান তাৰপিছত হিয়তক লৈ মেলি আজি প্ৰগ্ৰামটো এনেকৈ হ'ব মানে কম্পিটিশনটো হিয়তৰ মাজতে হ'ব সেকশন আছে যে যেহেতু বেলেগ বেলেগ সেকশন আছে সো গোটেইখিনি ক্লাছ 5 ৰ তিনটা সেকশন একেলগে বা দুটা সেকশন থাকিলে দুটা সেকশন একেলগে কম্বাইন কৰি মানে কম্পিটিশনটো হ'ব 6 ৰ তেনেকে 7 ৰ তেনেকে দুটা তিনটা সেকশন থাকে সেই সেকশন কিটাই মানে কম্বাইন কৰি মেলি এইটো কম্পিটিশনটো হিয়তৰ মাজতে হ'বগে তাৰ পিছত তিনিটা ফাইনেলিষ্ট প্ৰত্যেকটো ক্লাছৰ পৰা আমি বাছি উলাম সেকশনৰ পৰা নহয় ক্লাছৰ পৰা সো এফালে দেখি পাইছে নহয় এই বছৰ আকৌ অকমান বেছিকে ডেভেলপমেন্টটো হৈ গ'ল এফালে আমাৰ ব্লক লগালে মানে হেৰি বিলাকত চুটাল বিলাকত মানে ধুনিয়াকে ব্লকছ লগাইছে এফালে আপোনালোকে দেখি পাইছে নহয় এফালে আৰু এফালেও লগাই দিলে বহুত ধুনিয়াকে আৰু প্ৰাইমাৰী সেকশনতো লগাই দিলে আপোনালোকক মই বেক কেমেৰা কৰি অকমান দেখাই দিছো দেই যিমান পাৰো কিন্তু নেক্সট ভিডিঅ' এটা আহিব স্কুলৰ গুটি স্কুল টুৰটো কৰি দিম মই আপোনালোকক দেখাই যাম তাকে আৰু চাই থাকক ভিডিঅ'টো আৰু জনে মোৰ ফেসবুকত নতুনকৈ আহিছে লাইক বাটনটো দবাই দিব আৰু লগতে কমেন্ট কৰিব ভাল লাগিলে আৰু যিমান পাৰে ভিডিঅ'টো পাৰিলে মানে শ্বেয়াৰ কৰি দিব তাকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে মই আজি ইমানখিনি কৰি আছো আৰু আগলৈকে কৰি থাকিবলৈ আপোনালোকে মোক মৰম কৰিব সহায় দিব আৰু কি কৰিব আশীৰ্বাদ দিব আৰু এফালে মেইন হেৰিটো আমাৰ স্কুলখনৰ মেইন এছেম্বলি হলটো আৰু ডাঙৰ হলটো তো ইয়াত বিভিন্ন ধৰণৰ ফাংচনো হ'ব পাৰে হয় আৰু অকল এটোৱে হল নহয় আৰু এটা অডিটৰিয়াম আছে সেইফালে আপোনালোকক দেখাই দিছে ডাঙৰকে একদম চুকত থকাটো সেইফালে অডিটৰিয়াম এটা আছে তাৰপিছত সেইফালে গোটেইখিনি প্ৰাইমাৰী সেকশনৰ ফিল্ড হয় হেতু তাৰপিছত এইফালে এটা গেট এন্ট্ৰি এইফালে আমাৰ গ্ৰাউণ্ডত এতিয়া অফ পিৰিয়ডত ল'ৰাবিলাকে খেলি আছে সেইফালে হল চাৰ্চ এইফালে গ্ৰাউণ্ডটো তাৰপিছত এইফালে আহিল আমাৰ হেৰিটো এয়া এইফালে স্কুল এইফালে বয়জ টয়লেট কৰ্নাৰত এইফালে আছে হেৰি ব্লকছ লগ দিছে ধুনীয়া লাগিছে এতিয়া এইফালে আছে ক্লাছ 6 ৰ আৰু 7 ৰ ক্লাছৰুম এফালে আছে যেহেতু তিনিটা সেকশন আছে সো তিনিটা সেকশন ইয়াত আছে তো এনেকৈ ব্লক লগাই দিলে ইয়া চাও ধুনীয়া লাগিছে এতিয়া মানে চুটালখনো মানে স্কুলৰ আগৰ চুটালটো ভাল লাগিছে তাৰপিছত সেইফালে হল কম্পিউটাৰ ৰুম তাৰপিছত এইফালে ওপৰত ফুলনি নতুনকৈ হেৰি কৰিছে তাৰপিছত এইফালে সেইফালে হল 8 9 10 হেতু সেকশনত আৰু সেইফালে হল প্ৰাইমাৰী সেকশনটো সেইফালে হল গাৰ্লছ টয়লেট কিনাৰত তো এনেকৈ আৰু তাৰপিছত সেইফালে মাজতে আমাৰ ষ্টাফ ৰুম আৰু হেডমাষ্টাৰৰ অফিচ তাৰপিছত ইয়াৰ ৰিডিং কম্পিটিশনৰ মানে প্ৰিপাৰেশ্যন চলি আছে আমি এটা মানে হেৰি চিট দিছোঁ তো পেৰাগ্ৰাফ ৰিডিং হয় ইংলিছৰ যিকোনো পেৰাগ্ৰাফ এটা আমি ওলাই মেলি দিছোঁ সিহঁতক সেইটো চাই মেলি সিহঁতে অন দ্য স্পট সিহঁতে এইখিনি পায় পোৱাৰ মানে কিছু মুহূৰ্তৰ আগত মানে কম্পিটিশ্যন ষ্টাৰ্ট হোৱাৰ কিছু মুহূৰ্তৰ আগতে এই শ্বীটবিলাক আমি দিছোঁ দিয়াৰ পাছত সিহঁতক এইখিনি চাই পঢ়িব লাগিব প্ৰনাউন্সিয়েশ্যন ক্লাৰিটি আৰু কিমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন দিয়ে আৰু কিমান ধুনীয়াকৈ পঢ়িব পাৰে তাকে লৈ মেলি এটা কম্পিটিশ্যন হয় ইংলিছ ৰিডিং কম্পিটিশ্যন বা অসমীয়া আমি পয়েম কম্পিটিশ্যনো দিওঁ মানে কবিতা আবৃত্তি কম্পিটিশ্যন দিওঁ
হিন্দীৰ তেনেকৈ দিওঁ চ' যিমান পাৰোঁ মানে দি থাকোঁ আৰু এইবিলাক কাৰণ ষ্টুডেণ্ট অকল পঢ়া শুনাই নহয় পঢ়া শুনাৰ লগতে মানে বহুতখিনি এক্টিভিটিছৰ লগত জড়িত হ'লে মানে খুবেই মানে ভাল হয় আৰু চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব What are you going to have now? English reading competition. What? English reading competition. English reading competition. So getting ready? Yes. Okay, all the best. So actually class. Sadly, rainforest repairs deforestation. About 40 football fields disappear every minute as land is cleared for farming or logging. Thank you. Okay, next, Junaida Begum. Good morning, everyone. Myself, Junaida Begum. Today I am going to read out a paragraph titled with A Journey to the Rainforest. Rainforests are incredible ecosystems covering only 6% of Earth but containing over half of species. These forests receive Ready? All the best. Heroes? Ready? Yes, sir. Okay, all the best. Yes, sir. Ready for what competition? Reading competition. English reading competition. Okay. Shiny blue marble. Once a little, it vanished. She searched high and low, underneath the rug, behind the bush. This impact her rock. Tiny tree inside. Let's hard. On monsoon transformative power. The monsoon's capricious deluge transformed the birds' terrain into a verdant expanse. Rivulets once clear trickles swelled into turbulent torrents. The roars pushing through the undulating hills. Villagers, accustomed to the arid landscape, marveled at the ephemeral lushnesss. The aroma of petrichor, a heady earthy fragrance, permeated the air, a welcome olfactory respite from the ubiquitous dust of the preceding months. Teachers, respected judges, and you, my dear friends. Hey. On this pleasant day, I am Gole of class 7 and stand in front of you to read out a short passage on the topic monsoon's transformative power. The monsoon's capricious deluge transformed the parched terrain into a verdant expanse. Rivulets, once mere trickles, swelled into turbulent torrents, their roars echoing through the undulating hills. Villagers, accustomed to the arid landscape, marveled at the ephemeral lushness. The aroma of petrichor, a heady, earthy fragrance, permeated the air, a welcome olfactory respite from the ubiquitous dust of the preceding months. Thank you and have a nice day. From class 5A, I'm going to read a paragraph, The Curious Case of the Missing Marble. Lily loved her shiny blue marble. Once a day it vanished. She searched high and low, under the rug, behind the books, even in her toy box. A tiny trail of glitter led her to a sleepy cat curled around the lost desert. My name is Rani Lobo. I study in class 5, section 8. Today I am going to read a paragraph, The Curious Case of the Missing Marble. These incredible ecosystems covering only 6% of Earth but containing over half of all species. These forests receive at least 80 inches of rainfall yearly. They produce oxygen, regulate the weather, and provide medicines and foods like chocolate and rubber. Sadly, rainforests face deforestation. About 40 football fields disappear every minute as land is cleared for farming or logging.